আইদুৰ বুলনিৰ সমস্ত্ৰতাকে প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, চাওঁতে চাওঁতে 2025 বৰ্ষটি বিদায় দিবৰ হ'ল। আজি বছৰৰ শেষৰটো দিন আৰু লগতে চলিত বৰ্ষৰ বুলনিৰ শেষৰটি অনুষ্ঠান। সেয়েহে ভাবিছোঁ আজি আমি আটাইকেইগৰাকী ঘোষিকা লগ হওঁ আৰু আমাৰ মনৰ কথাবোৰ ইজনে সিজনৰ লগত ভাগ বতৰা কৰোঁ। যিহেতুকে আমি আমাৰ অনুষ্ঠানত বহুতো ব্যক্তি তথা মহিলাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ, আজি আমি ঘোষিকাসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। সেয়েহে বৰ্ষৰ শেষত আজি আমি লগ হৈছোঁ আটাইকেইগৰাকী ঘোষিকা আৰু আমাৰ সৈতে আছে অনুষ্ঠান কাৰ্যবাহী বিষয়া য়াংচেং শ্বেৰ্পা। অনুষ্ঠানৰ আৰম্ভণিতেই আমি মেমৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে তেখেত আমাৰ সৈতে 2 বছৰ ধৰি জড়িত হৈ আছে, আমি তেখেতৰ অভিজ্ঞতাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে য়াংচেং শ্বেৰ্পা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কাৰ্চিয়ঙৰ জীয়ৰী আৰু অসমৰ বোৱাৰী। গতিকে আহক আমি য়াংচেং শ্বেৰ্পাৰ অভিজ্ঞতাৰ বিষয়ে কিছু কথা জানো। मोर असमिया तो इमान भाल नहीं, तो मैं हिंदी में बात करूंगी। हिंदी में मैं थोड़ा सा बोलूंगी। ठीक है सर। महिला कार्यक्रम आइदुर बुलनी की प्रभारी के रूप में काम करना मेरे लिए एक बेहद खास और सीख से भरा हुआ अनुभव रहा है। इस कार्यक्रम ने मुझे अलग अलग पृष्ठभूमि से आने वाली प्रेरणादायक महिलाओं से मिलने और उनसे जुड़ने का बहुत सुंदर मौका दिया है। असम की बहू होने के नाते मैं इस कार्यक्रम की बहुत ही आभारी हूँ, क्योंकि इसके ज़रिए मुझे उस खूबसूरत राज्य की परंपराओं और रीति रिवाजों को और अच्छे से समझने का एक अवसर मिला, जिससे मैं विवाह के बाद जुड़ी हूँ। ये जानकर बहुत ही संतोष मिलता है कि आइदुर बुलनी हर वर्ग की महिलाओं तक जानकारी और जागरूकता पहुँचा रही है। अब इस कार्यक्रम में जुड़ी कई मीठी कड़वी यादें हैं, हमारी उद्घोषकों के साथ हंसी मजाक से भरे पल, जो जितने ही मेहनती है उतने ही मस्तीखोर भी है और ये और बहुत सारे लंबे लंबे काम के घंटे हैं, जब कभी अपने छोटे बच्चे को पीछे छोड़ना पड़ता था। तो ये सब अनुभव मेरे जीवन को और भी समृद्ध बना रहे हैं। हर कार्यक्रम के साथ कुछ नया सीखने को मिलता है, जो मुझे बहुत खुशी देता है, बहुत सुख मिलता है मुझे। और ऐसे ही और आगे हम बढ़ते रहेंगे और आइदुर बुलनी को और आगे ले जाएंगे, यही आशा रखती हूँ। এইখিনিতে শ্ৰোতাসকলক জনাব বিচাৰিছোঁ, যদিও য়াংচেং মেম অসমীয়া শুদ্ধকৈ ক'ব পৰা নাই, কিন্তু মেমে চেষ্টা কৰি আছে, অসমীয়া শিকি আছে। আৰু মেম যেতিয়া আমাৰ লগত থাকে আমি খুব হাঁহি ফূৰ্তিৰে কাম কৰোঁ আৰু মেম খুব সক্ৰিয়ভাৱে আমাৰ লগত অংশগ্ৰহণ কৰে। আমি নাভাবোৱে যে মেম এগৰাকী বিষয়া, মেমে আমাৰ বান্ধৱী নিচিনাকৈ আমাৰ লগত কাম কৰি থাকে, সেইকাৰণে ভাল লাগে, নহয় জানো? খুব উৎসাহ দিয়ে, খুব উৎসাহ দিয়ে। আৰু মেমক মই এইখিনিতে সুধিব বিচাৰিছোঁ, আপোনাৰ হবি কি? सिंगिंग ही है एक्चुअली। অলপ গুণগুণাই দিলে ভাল লাগিব ন? मैं एक असमीज गाना ही गाती हूँ। हाँ, तो फिर मैं अभी मायाबिनी गाऊंगी, क्योंकि यही सबसे ज्यादा सुना है मैंने। मायाबिनी रातेर बुकु देखा पालू तुम्हार छवि, धरा दिला गोपनिया हिया कोनो, তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা তোপা, নামি অহা ৰ'দৰে ন মোৰ দেহ প্ৰতি পোহা। कंटिन्यू आप लोग ही ज्वाइन कीजिए, खाली मैं ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এহাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। খুব সুন্দৰ। আৰু এই গানটোৰ জৰিয়তে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। থেংক ইউ। এইবাৰ আহিছোঁ আমাৰ স্থায়ী ঘোষিকা আৰু আমাৰ অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত পৰিণীতা শইকীয়া। আমাৰ অনুষ্ঠানৰ পৰিকল্পনাসমূহ তেখেতেই কৰে, গতিকে আজি আমি তেখেতৰ অভিজ্ঞতাৰ বিষয়ে আমি জানিব বিচাৰিছোঁ। ধন্যবাদ ৰুণা। মই আকাশবাণীত কাম কৰিবলৈ যেতিয়া আহিছোঁ, ক'বলৈ গ'লে তেতিয়াৰ পৰাই মই আইদুৰ বুলনিৰ সৈতে
জড়িত আছিলোঁ। হয়তো তেতিয়া মই পৰোক্ষভাৱে আছিলোঁ, এতিয়া যেনিবা মই প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছোঁ আইদেউৰ বুলনিৰ পৰিকল্পনাৰ সৈতে। এইটো এনে এটি মঞ্চ মোক বহুত শিকাৰ সুযোগ দিছে। খন্তেক সময় পূৰ্বে আমাৰ য়াংচেন মেমে ক'লে যে মানে শিকাৰ বহুত সুযোগ পাইছে। সঁচাকৈ বহু কথা জানিবলৈ, এটা শিকিবলৈ এটা সুন্দৰ মঞ্চ আকাশবাণী গুৱাহাটীৰ এই আইদেউৰ বুলনি। আপোনালোক সকলোৱে নিশ্চয় জানে আমাৰ বিভিন্ন ধৰণৰ শিতান আছে আমাৰ আইদেউৰ বুলনিৰ। গতিকে বিভিন্ন শিতানত আমি বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক আমি আমন্ত্ৰণ জনাই আনো। গতিকে তেওঁলোকৰ মনৰ অনুভৱ আমি জানিব পাৰোঁ। আৰু আইদেউৰ বুলনিত আমি সাধাৰণতে এইটোৱে আমাৰ সদায় এটা উদ্দেশ্য, যাতে সমাজৰ সেইসকল মহিলাৰ সৈতে আমি কথা পাতিব পাৰোঁ, তেওঁলোকৰ মনৰ অনুভৱ জানিব পাৰোঁ, যিসকলে সমাজৰ প্ৰতি কিবা এটা কাম কৰি আছে বা যিসকলৰ কৰ্মই সমাজৰ প্ৰতিগৰাকী মহিলাকে সদায় উৎসাহিত কৰি আহিছে। যদিও আমি আনুষ্ঠানিক কিছুমান আমাৰ দায়িত্বক দিয়া হৈছে বেলেগ বেলেগ ধৰণে, কিন্তু আমি সকলোৱে আচলতে প্ৰতিগৰাকী বান্ধৱীৰ দৰে আমি অনুষ্ঠানটো পৰিচালনা কৰোঁ। মোৰ তেনেকুৱা ভাৱ হয়। প্ৰতিটো মুহূৰ্ততে কামৰ জৰিয়তে আমি আচলতে ইগৰাকীয়ে সিগৰাকীৰ পৰা শিকাৰ সুযোগ পাওঁ। হয়, এইখিনিতে মই ক'ব বিচাৰিছোঁ যে আমি যিহেতু গোটেইকেইগৰাকীয়ে লগ লাগি ইজনে সিজনৰ লগত পৰামৰ্শ লৈ অনুষ্ঠানসমূহ প্ৰচাৰ কৰোঁ বা পৰিকল্পনা কৰোঁ, সেই হিচাপে আমাৰ অনুষ্ঠানসমূহ মই ভাবোঁ বহুত উন্নত মানদণ্ডৰ হৈছে বুলি মই ভাবোঁ। এই বিষয়ে আমি কথা পাতিম, আমি শ্ৰোতাসকলৰ মনৰ ভাবো সেইটো আচলতে বিচাৰ শ্ৰোতাৰ ওচৰত আমাৰ আচলতে সেইটোৱে উদ্দেশ্য যে আমি এটা ভাল অনুষ্ঠান যাতে শ্ৰোতাসকলক দিব পাৰোঁ। গতিকে ভুলে ভালেহে মানুহ। গতিকে আমাৰ যদি কেতিয়াবা কিবা ভুলো হয়, যিদৰে ভালটো আমাক সদায় প্ৰশংসা কৰে শ্ৰোতা আইদেউসকলে, কিয় ভুল হ'লেও যাতে তেওঁলোকে আঙুলিয়াই দিয়ে, যাতে আমি পিছলৈ আমাৰ অনুষ্ঠানসমূহ আৰু অধিক উন্নত কৰিবৰ কাৰণে, আৰু অধিক ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। ধন্যবাদ পৰিণীতা। কিন্তু সকলোৱে জানে পৰিণীতা শইকীয়াই খুব সুন্দৰ গল্প পাঠ কৰে। গতিকে আজিৰ শেষৰটো যিহেতু আমাৰ বুলনি, গতিকে পৰিণীতাৰ পৰা এতিয়া এটা চুটি গল্প আমি শুনিব বিচাৰিম। হ'ব বাৰু, মই আজি স্বৰচিত এটি অনুগল্প পাঠ কৰিবলৈ লৈছোঁ। ৰুমাল। এমাহতে ভাৰতীয়ে উপলব্ধি কৰিলে তাই আশা কৰা ধৰণে মানুহজন অলপো পৰিপাটি নহয়। বিয়াৰ পাছৰ প্ৰথম মাহটোত তাই বিশৃংখল ঘৰখন চিজিল কৰিলে, কিন্তু ক'তোচোন বিচাৰি নেপালে মানুহজনক তাই মৰমতে উপহাৰ হিচাপে দিয়া ৰুমালখন। সিহঁতৰ বিয়াখনৰ আয়োজন হঠাতে হৈছিল। অচিনাকি ডেকা এজনে তাইক চাবলৈ আহিব বুলি গম পাই তাই উপহাৰ হিচাপে দিবলৈ বুলি বগা ৰুমালখনত ফুল তুলিছিল। ৰঙা নীলা কিমান যে ৰঙৰ সমাহাৰ। ফুলপাহ কৰোঁতে মিহি বেজীটোৱে তাইৰ হাতত খুচি তেজ উলিয়াইছিল। হেঁপাহেৰে তাই ৰুমালখন উপহাৰ দিয়া ডেকাজনৰ সৈতে বিয়াখন হৈছিল তাৰ ঠিক 2 মাহৰ পাছতে। সুধিম বুলিও ৰুমালখনৰ কথা ভাৰতীৰ সোধা হোৱা নাছিল। জাকৰুৱা ঘৰখনত তাই একমাত্ৰ বোৱাৰী। ঘৰখনৰ সৰু সৰু কথাত তাই নহ'লেই নচলে। সেইদিনা গৰমত ঘামি জামি বজাৰৰ পৰা অহা শহুৰেকৰ হাতৰ পৰা বেগটো ল'বলৈ বুলি ভাৰতী আগবাঢ়ি গ'ল। বৈ অহা কপালৰ ঘাম মচিবলৈ বুলি শহুৰেকে জেপৰ পৰা ৰুমালখন উলিয়াওঁতেই ভাৰতীৰ ৰুমালখন চিনি পোৱাত অলপো ভুল নহ'ল। তাই কিনি অনা কাপোৰৰ টুকুৰাটো, আঁকি লোৱা ফুলপাহ, ৰঙীন সূতাকেইডাল তাই জানো পাহৰিব পাৰে? পিছে ৰুমালখন শহুৰেকৰ জেপত দেখি খন্তেকলৈ তাইৰ মনটো মৰহি গ'ল। নিজৰ মনৰ মানুহজনলৈ বুলি হেঁপাহেৰে কৰা ৰুমালখন আনৰ জেপত থাকিব বুলি তাই কল্পনাও কৰা নাছিল। হ'ব পাৰে তেখেত তাইৰ শহুৰে। ভাল লাগে। ইতিমধ্যে শ্ৰোতাসকলে গম পাইছেই আজি আমি আটাইকেইগৰাকী ঘোষিকা ইয়াত উপস্থিত থকা বুলি কৈছোঁ, কিন্তু দুখৰ বিষয় এই যে আমাৰ মাজত দুগৰাকী ঘোষিকা অনুপস্থিত আছে। সেয়া এগৰাকী হৈছে আমাৰ জ্যেষ্ঠ ঘোষিকা দ্ৰবিতা চৌধুৰী। তেখেতৰ কিছুদিনৰ আগতে দুৰ্ঘটনাত পতিত হৈ তেওঁৰ সোঁহাতখনত অলপ আঘাত পাইছে। দ্ৰবিতাবাৰ সেইবাবে আমাৰ মাজত আজি উপস্থিত নাই, কিন্তু যিয়ে নহওক আমি ফোনৰ জৰিয়তে দ্ৰবিতাবাৰ মনৰ কথা জানিব বিচাৰিছোঁ। দ্ৰবিতাবা, কেনে আছা? ভালে আছো এতিয়া। আজি আমি কথা পাতি আছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ ঘোষিকাসকলৰ অভিজ্ঞতাসমূহ। তোমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰা। এই মুহূৰ্তত মনলৈ বহু কথাই আহিছে। আজি 2025 বৰ্ষৰ শেষৰটো দিন, আৰু এই বৰ্ষটোতে মই আকাশবাণী গুৱাহাটীৰ পৰা অৱসৰ গ্ৰহণো কৰিলোঁ। ৰঙীন কিছুমান স্মৃতি মনত
সাঁচি ৰাখিছো। তাৰোপৰি আইদেউ বুলনিৰ যিখিনি অনুষ্ঠান তাতো বিভিন্ন ধৰণৰ আমি গুণী জ্ঞানী ব্যক্তিক লগ পাইছো। তেওঁলোকৰ লগত কথা পাতি খুবেই ভাল লাগে, সাক্ষাৎ গ্ৰহণ কৰি। বিভিন্ন ধৰণৰ ডক্তৰ হওক বা সৌন্দৰ্য বিশেষজ্ঞ হওক, আৰু মই বিচিত্ৰানুষ্ঠানবোৰো ভাল পাওঁ দেই, মই কাৰণ গান মই খুব ভাল পাওঁ। ইয়াৰ মাজতে মই এটা ৰসাল কথা কওঁ ৰুণা। হয় হয়, কোৱা। আমাৰ বিভিন্ন অভিজ্ঞতা হয় ন অনুষ্ঠানবোৰ কৰি থাকোতে। হয় হয়। এবাৰ এনেদৰে মানে বন নিবন্ধন কৰি পেলাই আহিছিলে, আমি আমন্ত্ৰণ জনাইছিলো এটা আমি ভেৰাইটি প্ৰগ্ৰেম বুলি যিটো কওঁ, বিচিত্ৰানুষ্ঠান আহিছিলে গোট এটাৰ পৰা কেইগৰাকীমান। তাৰ পাছত আমি কিছুমান চিগনেল দিওঁ প্ৰগ্ৰেমবোৰ ৰেকৰ্ডিং কৰি থাকোতে। প্ৰগ্ৰেম মানে অনবৰত ষ্টুডিঅ'ৰ ভিতৰলৈ গৈ গৈ ক'বলৈ অকণমান অসুবিধা, সেইকাৰণে আমি কিছুমান চিগনেল দিওঁ যে আপোনালোকৰ যদি কেতিয়াবা গানটো গাই থাকোতে ভুল হয়, ৰ'ব লগা হয়, তেতিয়া আমি আকৌ আগৰ পৰা আৰম্ভ কৰিম, মানে মূৰৰ পৰা আৰম্ভ কৰিম, প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব, আকৌ গাব লাগিব। আমি ভিতৰৰ পৰা মই সেইদিনা দেখুৱাই দিলো তেনেকে, মোৰতো দেখুৱাই দিছো নহয়। তেওঁলোকে খুব ধুনীয়াকৈ সাজপাৰ পৰিধান কৰি আহিছিলে। তেওঁলোকে যিগৰাকী নামতি আছিলে, তেওঁ কি কৰিলে, উৰণিখন টানি মূৰত ললে। তাৰ পাছতে আকৌ মই ভিতৰলৈ গৈ তেওঁলোকক বুজাই দিলো, হাঁহি উঠিছে, অকণ ভালো লাগিছে। তেনেকুৱা ধৰণৰ মানে খুব কিছুমান অভিজ্ঞতা হয়, ভাল লগা অভিজ্ঞতা। এইখিনিতে আমি আটাই জানো ডবিতা বাই খুব সুন্দৰ গীত গায়, নহয় জানো? এতিয়া তোমালোকে বিচাৰা নে ডবিতা বাই এটি গীত শুনাওক আমাক? সুন্দৰ গীত গাওঁ বুলি মই নিজকে ক'ব নোৱাৰো, কিন্তু মই গীত শুনিও ভাল পাওঁ, অৱশ্যে গায়ো ভাল পাওঁ, আৰু মই কিন্তু গীত গুণগুণাই থাকো দেই। গতিকে মই গাইছো, তোমালোকেও কিন্তু লগত গাবা দেই। নিশ্চয় নিশ্চয়। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল, জোনৰে পাঞ্চই ঘাটতে চাপিল, চিকুণে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল, মন্তি উৰিল, জোনাকৰে ৰাগি বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল। ধন্যবাদ ডবিতা বা, আৰু তোমালৈ বহুত বহুত শুভেচ্ছা জনালো। তোমালোকলৈ বহুত মৰম থাকিল, চেনেহ থাকিল, তোমালোকেও সদায় ভালে থাকা। তাৰ লগতে আমাৰ সকলো শ্ৰোতাকে শুভেচ্ছা জনাইছো। অহা বছৰটো, কাইলৈ নতুন এটা বছৰ আদৰি সকলোৰে ভাল হওক। হয়, ধন্যবাদ। এইখিনিতে আমি এগৰাকী নিয়মীয়া শ্ৰোতাৰ মনৰ কথা শুনো। হেল্ল'। হয়, নমস্কাৰ। হয় বাইদেউ, চন্দ্ৰমা দেৱী বাইদেউ কৈছে নহয়? হয় হয় বাইদেউ, আপুনি আমাৰ নিয়মিত শ্ৰোতা। হয় হয়। আইদেউৰ বুলনিৰ অনুষ্ঠান শুনি আপোনালোকে কেনে পায়, আৰু আপোনালোকৰ দিহা পৰামৰ্শ আমাক জনালে আমি ভাল পাম। হয়, আকাশবাণী গুৱাহাটী আমাৰ বাবে জীৱন বাটৰ পোহৰ। সংকটকালত যেন সাহসৰ এটি নাম। শৈশৱ কৈশোৰৰ দিনৰ পৰাই আমি আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ শুনি আহিছো। আইদেউৰ বুলনিৰ ফোন-ইন লাইভ অনুষ্ঠানসমূহ শুনি বৰ ভাল পাইছো। মানে অনুষ্ঠানসমূহৰ পৰা আমি যথেষ্ট উপকৃত হৈছো। আৰু আইদেউৰ বুলনিৰ সৃষ্টি শিতানৰ অনুষ্ঠানসমূহ মাহত অতিক্ৰমেও দুবাৰকৈ প্ৰচাৰ কৰিব লাগে বুলি অনুভৱ কৰিছো। হয়। লগতে দেওবৰীয়া নাটক বা আলেখ্য প্ৰচাৰ কৰাৰ সমান্তৰালকৈ সপ্তাহৰ আন এদিন যদি পূৰ্বৰ দৰে নাৰীকেন্দ্ৰিক উপন্যাস পাঠৰ প্ৰচাৰৰ ব্যৱস্থা কৰে, নথৈ আনন্দিত হ'ম। আইদেউৰ বুলনিৰ অনুষ্ঠানসমূহ আমি সামাজিক মাধ্যমত কিছু পাইছো শুনিবলৈ, আৰু সকলোবোৰ অনুষ্ঠানে যাতে সামাজিক মাধ্যমত সকলো শ্ৰোতাই শুনিব পৰাকৈ উপলব্ধ হয়, তাৰ বাবে অনুৰোধ জনালো। হয় বাইদেউ, ধন্যবাদ থাকিল আপোনালৈ। আপুনি যিখিনি অনুৰোধ আমালৈ জনাইছে, এই বিষয়ে আমি কথা পাতিম বিষয়াসকলৰ লগত। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব আৰু আমাক জনাই থাকিব। হয় হয়, আকাশবাণী গুৱাহাটীৰ সমূহ কৰ্মকৰ্তা আৰু প্ৰতিগৰাকী শ্ৰোতা বন্ধুলৈ এই চেগতে সমাগত নৱবৰ্ষ 2026ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। ধন্যবাদ। চন্দ্ৰমা দেৱীয়ে যিহেতু আমাক অনুৰোধ কৰিছে যে নতুন এখন উপন্যাস এখন শুনাৰ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছে। আচলতে আমাৰ তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আছে, আৰু এইখিনিতে শ্ৰোতাসকলক জনাব বিচাৰিছোঁ 2026 বৰ্ষত আপোনালোকে এখন নাৰীকেন্দ্ৰিক উপন্যাস নিশ্চয়কৈ আমাৰ আইদেউৰ বুলনি যোগে শুনিবলৈ পাব। খুব সুন্দৰ। এইখিনিতে মই আন এগৰাকী শ্ৰোতাৰ মতামত ল'ব বিচাৰিছোঁ।
তেখেত হৈছে প্ৰতিভা দেৱী। হেল্ল' বাইদেউ নমস্কাৰ। নমস্কাৰ নমস্কাৰ। কেনে আছে বাইদেউ? ভালে আছো আপুনি আমাৰ আইদেউৰ বুলনি অনুষ্ঠান শুনি কেনে পায় বাইদেউ? আইদেউৰ বুলনি এটি ভাল অনুষ্ঠান মহিলাৰ কাৰণে। হয় মহিলাসকলক মানে বিভিন্ন দিশত এই অনুষ্ঠানটিয়ে সহায় কৰে। হয় এই অনুষ্ঠানটিত স্বাস্থ্যসন্মত দিশত মানে মহিলাসকলক সজাগতাৰ কাৰণে যিটো আপোনালোকে মানে উদ্যোগ লৈছে এই উদ্যোগটো প্ৰশংসনীয়। এতিয়া এটা কথা মনলৈ আহিছে বাইদেউ, আপুনি যিহেতু আইদেউৰ বুলনিৰ এগৰাকী নিয়মীয়া শ্ৰোতা, এতিয়া নতুন বছৰত বাৰু আইদেউৰ বুলনি অনুষ্ঠানত আৰু কেনেধৰণৰ পৰিৱৰ্তন হোৱাটো আপুনি বিচাৰে, কি ক'ব আপুনি? নতুনত্বটো সকলোৱে ভাল পায়। নতুন নতুন যিবিলাক আমাৰ গীত, পুৰণি থলুৱা গীত সংগীত যিবিলাক, সেইবিলাকৰ পৰিৱেশন কৰাব পাৰে আইদেউসকলৰ দ্বাৰা। আৰু তাৰোপৰি আবৃত্তিৰ অনুষ্ঠান কিছুমান মই কৰিবলৈ মই পৰামৰ্শ আগবঢ়াওঁ। হয়, এইখিনিতে বাইদেউ আপোনাক জনাব বিচাৰিছোঁ, আমাৰ যিহেতুকে এটা বিচিত্ৰ অনুষ্ঠান, আপুনি যিটো অনুষ্ঠানৰ কথা ক'লে, গীত পৰিৱেশন কৰা হয়, নাম দিহানাম, তাতে আমি এইটোও সুবিধা কৰি দিয়া হয় যে কবিতা আবৃত্তিও কৰিব পাৰে। গতিকে সেই অনুষ্ঠানৰ জৰিয়তেও কবিতা আবৃত্তি কৰিব পাৰোঁ। তাৰ জৰিয়তেও পাৰিব। তাৰ কাৰণে কিন্তু তেওঁলোকে ভালদৰে অলপমান অনুশীলন কৰিব লাগিব। আবৃত্তিৰ আৰু কিছুমান কৌশল আছে, সেই কৌশলসমূহ আয়ত্ত কৰি শুদ্ধভাৱে জ্যোতি বিৰাম ছন্দৰ ব্যৱহাৰ কৰি আবৃত্তি কৰিলেহে শ্ৰোতাৰো মনোৰঞ্জন হ'ব। হয় বাইদেউ, খুব সুন্দৰ আপুনি দিহা পৰামৰ্শ দিলে। আগলৈও এনেদৰে আমাক দিহা পৰামৰ্শ দি থাকিব, আমাৰ অনুষ্ঠান শুনি থাকিব আৰু আমাক জনাই থাকিব আমাৰ অনুষ্ঠান ভাল বেয়া সকলোখিনি আপোনালোকৰ পৰা আমি আশা কৰিছোঁ। এইখিনিতে মই সকলোকে মানে আহিব ধৰা আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ। আকাশবাণীৰ সকলো কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা শুভকামনা থাকিল। হয়, ধন্যবাদ বাইদেউ। এয়া আছিল প্ৰতিভা দেৱী, আমাৰ নিয়মীয়া শ্ৰোতা। শ্ৰোতাসকল, আমাৰ আইদেউৰ বুলনিৰ পৰিয়ালত এগৰাকী নতুন সদস্য সংযোজন হৈছে আৰু সেয়া হৈছে নিভা ৰাণী ৰায়। নিভাই আমাৰ লগত প্ৰায় 6 মাহমান ধৰি কাম কৰি আছে, নহয় জানো নিভা? 2025 বৰ্ষৰ জুন মাহৰ পৰা মই আইদেউ বুলনি পৰিয়ালৰ সৈতে জড়িত হৈছোঁ। অৱশ্যে আকাশবাণী গুৱাহাটীৰ সৈতে মই বহু দিনৰ পৰা আছা আৰু যুৱবাণী কৰিছিলোঁ, তাৰপিছত বিবিধ ভাৰতীতো আছিলোঁ, নিউজতো আছিলোঁ কিছুদিন। মই শেষত আহি মই আইদেউ বুলনিৰ সৈতে জড়িত হ'লোঁ। তোমাৰ অভিজ্ঞতা কোৱা? মোৰ অভিজ্ঞতা বুলি ক'বলৈ হ'লে মই যে ক'লোঁ যে মই বহুত কেইটা বিভাগতে কাম কৰি অভিজ্ঞতা পালোঁ, কিন্তু মই যে শেষত গৈ আইদেউ বুলনিলৈ আহিলোঁ আৰু মই ভাবিছোঁ মোৰ কাৰণে এইটোৱেই মানে সঠিক ঠাই বুলি ভাবিছোঁ। মই যিহেতু মই মনে বিচৰা কিছুমান কাম ইয়াত মই নিজে কৰি ভাল পোৱা কাম কিছুমান ইয়াত কৰিবলৈ পাইছোঁ। নতুন আমাৰ পৰিণীতা বাই যিহেতু পৰিকল্পনা কৰি দিয়ে, ঠিক সেই ধৰণে আমি সেই পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ, কাৰ্যকৰী কৰি তুলিবলৈ সামগ্ৰিকভাৱে কিদৰে আমি আগবাঢ়োঁ, সেই গোটেই পৰিক্ৰমাখিনি মোৰ ভাল লাগে। আমি যে এনেকৈ টিম ৱৰ্ক এটা সকলোৱে লগ হৈ কৰোঁ। আৰু এইখিনিতে মই শ্ৰোতাসকলক জনাব খোজোঁ যে নিভাই লিখা মেলা খুব ভাল কৰে আৰু কেইবাখনো আইদেউৰ বুলনি যোগে আলেখ্য প্ৰচাৰ হৈছে নিভাই লিখা। আৰু মোৰ সেইটো বেছি ভাল লাগে কৰি, মানে মই যিটো বিচাৰোঁ, যি ধৰণে কাম কৰিব লিখি মেলি ভাল পাওঁ, সেই লিখা মেলাখিনিও মোৰ আইদেউ বুলনিৰ সৈতে প্ৰকাশ কৰিবলৈ যে সুযোগ এটা পাইছোঁ, সেইকাৰণে খুব ভাল লাগিছে। মোৰ এই 2025 বৰ্ষটোৱে এইখিনি মোক সুযোগ দিছে আৰু আগলৈ 2026 এতিয়া আহি আছে, নতুন কামৰ মাজেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেইটো মই আশা কৰিছোঁ। আৰু আশা কৰিছোঁ নিভাই আৰু আগবাঢ়ি যাওক, ধুনীয়া সুন্দৰ আমাক এনেদৰে উপহাৰ দি থাকক। আজি আমাৰ মাজত আমাৰ আন এগৰাকী ঘোষিকা ভাস্বতী কলিতা উপস্থিত থাকিব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে। আমি তেখেতৰ মন্তব্যও লৈছিলোঁ, গতিকে আহকচোন শুনো তেখেতেনো কি কয়। নমস্কাৰ, মই ভাস্বতী কলিতা। সমূহ শ্ৰোতাক আগন্তুক ইংৰাজী নৱবৰ্ষ 2026 সকলোৰে শুভ হওক, ইয়াকেই কামনা কৰিছোঁ। আপোনালোকে যি নতুন পৰিকল্পনা লৈছে হাতত, সেই সকলোবোৰ সুকলমে পাৰ হওক, আপোনালোকে সকলো দিশেৰে আগবাঢ়ি যাওক। ধন্যবাদ ভাস্বতী। এতিয়া আমাৰ মাজত আৰু এগৰাকী ঘোষিকা আছে। তেখেতে অভিজ্ঞতাৰ ফালৰ পৰা আমাতকৈ বহুত জ্যেষ্ঠ হয়। তেখেতে আৰম্ভ কৰিছিলে ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰত, তাৰ পৰা আহি পেলাই আমাৰ লগত সহযোগ কৰিলেহি আৰু আমিও তেখেতৰ পৰা বহু কথাই শিকিছোঁ। তেখেত হ'ল মামণি তালুকদাৰ। এতিয়া মামণি বাৰ ওচৰলৈ আহিছোঁ। মামণি বা, তোমাৰ অভিজ্ঞতাৰ বিষয়ে আমাক জনোৱা। তোমাৰ কোনটো অনুষ্ঠান কৰি ভাল লাগে? যিহেতু সকলোৱে জানে মামণি বাই অকণিৰ মেলত খুব সুন্দৰভাৱে পৰিচালনা কৰে, চেমনীয়া চৰাও কৰে, আইদেউৰ বুলনিও কৰে।
গতিকে মামনি বাৰৰ পৰা জানিব বিচাৰিছোঁ কোনটো অনুষ্ঠান আটাইতকৈ ভাল লাগে? সকলোৱে ভাল লাগে, কাৰণ কোনটোক ভাল বুলি ক'ম, সকলোৱে আমাৰ নিজৰ আটাইকেইটা সন্তানৰ নিচিনা অনুষ্ঠানেই ভাল লাগে। মই নিজৰ সন্তানৰ নিচিনা ভাবোঁ। এইকাৰণে ভাবোঁ কাৰণ প্ৰতিটো অনুষ্ঠান আমি ৰেকৰ্ডিং কৰোঁ, তাক এডিটিং কৰোঁ, তাৰপিছত আমি প্ৰচাৰ উপযোগী কৰোঁ। ইমান মন প্ৰাণ দি লাগোঁ যে আমি নিজৰ সেইখিনি সময়ত সংসাৰৰ কথা পাহৰি থাকোঁ। ঘৰত কোনোবাই খাইছে নে পিন্ধিছে আমাৰ মনতে নপৰে, যেনে সন্তান ডাঙৰ কৰা যেন লাগে। যেতিয়া প্ৰচাৰ হয় সকলোৱে ভাল বুলি কয়, তেতিয়া যেন মানে সাৰ্থক হয়, কষ্টটো সাৰ্থক হয়। আৰু সঁচাকৈ আমি 28 মিনিটৰ এটা অনুষ্ঠান কৰোঁ, কিন্তু আমাক সেই 28 মিনিটৰ কাৰণে কিন্তু কেতিয়াবা 2-3 দিন লাগি যায়। আপোনালোকে শুনি ভাল পাব লাগিব। গতিকে ইমান মন প্ৰাণ দি কৰোঁ যে মানে যেন সন্তানটোৱে ডাঙৰ কৰিছোঁ তেনেকুৱা যেন লাগে। আৰু অকণিবিলাকৰ লগত থাকি আমি আটাইকেইগৰাকী শিক্ষককে ভাল পাওঁ। তেওঁলোকৰ সৰু সৰু কথা কিছুমান আমাক খুব আমোদ দিয়ে। গতিকে কোনটো ভাল কোনটো বেয়া বুলি ইয়াত ক'ব নোৱাৰি, যেনেকৈ নিজৰ সন্তানক ক'ব নোৱাৰি যে এইটো সন্তান মোৰ সৰুটো ভাল ডাঙৰটো বেয়া, সকলো মাকৰ কাৰণে সমান, তেনেকুৱা। খুব সুন্দৰ। মামনি বাই কবিতা পাঠ খুব সুন্দৰকৈ কৰে। আজি আমাক কবিতা পাঠ শুনাবানে এতিয়া? তোমালোকে কৈছা যেতিয়া মই কবিতা এটি আবৃত্তি কৰোঁ। মই পিছে মণিকুন্তলা ভট্টাচাৰ্যৰ কবিতা পঢ়ি খুব ভাল পাওঁ আৰু তেওঁৰে এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কেনে আছা? একেবাৰে একো নভবাকৈয়ে ৰেলৱে প্লেটফৰ্মত মুখামুখি হৈছিলোঁ তেওঁৰ সৈতে অকস্মাত। খহি পৰিছিল মোৰ বাহুৰ চূৰ্ণি, খহি পৰিছিল তেওঁৰো হাতৰ কিতাপ। কোলাহলপূৰ্ণ প্লেটফৰ্মৰ বাকী সকলো গতানুগতিক যেন বৈ থকা নদী। কেৱল মুখামুখিকৈ ৰৈ আছিলোঁ আমি। বহু দিনৰ পাছত চকুত চকু থৈ সুধিছিল তেওঁ, কেনে আছা? মূৰ দুপিয়াই লাহেকৈ হাঁহিছিলোঁ মাথোন। ক্ৰমাৎ এটা লহৰ হৈ মিলি যাব খুজিছিল তেওঁ সেই নদীত, কিন্তু বৰফ হৈ ৰৈছিলোঁ মই ৰৈ থকাতে। দুখোজ গৈয়ে তেওঁ উভতি আহিছিল, ময়ো যেন ৰৈ আছিলোঁ সেই মুহূৰ্তলৈকে। আৰু হঠাতে বছৰ বছৰৰ সকলো মান অভিমান পাহৰি, স্থান কাল একোকে নামানি প্লাৱনৰ দৰে উদ্বাউল হৈ দুহাত প্ৰসাৰিত কৰিছিলোঁ দুয়োৰে বাবে। খুব সুন্দৰ। এইখিনিতে মই আন এগৰাকী শ্ৰোতাৰ মতামত ল'ব বিচাৰিছোঁ। বাইদেউ নমস্কাৰ। হয়, মই মঙলদৈৰ পৰা কৈছোঁ, শ্ৰীমতী কল্পনা আমিন শৰ্মা। আকাশবাণী গুৱাহাটীৰ সকলো অনুষ্ঠানৰ লগতে মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান আইদেউ বুলনি সদায় শুনিবলৈ যত্ন কৰোঁ। আইদেউ বুলনিয়ে মহিলাসকলক সাহসী হ'বলৈ শিকাইছে। মহিলাসকলক সুপ্ত প্ৰতিভা বিকাশত, তেওঁলোকক স্বাৱলম্বী হোৱাৰ দিশত কেনেকৈ আগবাঢ়ি যাব লাগে সেয়া তেওঁলোকে দিশ নিৰ্ণয় কৰাত এক বৃহৎ ভূমিকা লৈ আছে আইদেউ বুলনিয়ে। তাৰ বাবে আইদেউ বুলনি সঁচাকে মানে আমাৰ দৰে মহিলাসকল চিৰকৃতজ্ঞ। ধন্যবাদ বাইদেউ। এইবাৰ আহিছোঁ আমাৰ জোনালী বৰুৱা। মনে মনে চুপচাপকে বহি আছে, জোনালী বৰ হাঁহি চম্পা। মই আচলতে উপভোগ কৰিছোঁ, সকলোৱে ইমান ধুনীয়াকৈ কথাবোৰ কৈ আছে। আৰু আৰম্ভণিতে যিটো কোৱা গৈছে যে আমি গোটেইকেইগৰাকী আচলতে সদায় লগ নহয়েই, কিন্তু আজি এই দিনটোত যিহেতু আমি গোটেইকেইগৰাকী আছোঁ আৰু প্ৰত্যেকৰে মনৰ কথা জানিব পাৰিছোঁ, বহুতো কথা নতুনকৈ জানিলোঁ, ভাল লাগিছে অনুভৱবোৰ জানি। জোনালীয়ে আমাৰ সৃষ্টি শিতানত বহুতকেইটা গল্পত খুব সুন্দৰকৈ সংলাপবোৰ কয়। প্ৰায়বোৰ গল্পতে কৈছে তাই। গতিকে আজি জোনালীৰ পৰা এটি সুন্দৰ সংলাপ শুনিব বিচাৰিছোঁ। মই ৰেডিঅ'ত দুবাৰো অডিশ্যন দিছিলোঁ ড্ৰামাৰ, কিন্তু দুয়োবাৰেই ফেইল কৰিছোঁ। তথাপিও মই ফেইল কিয় কৰিলোঁ তাৰে কওঁ দেই, হাঁহি উঠা কথাটো কওঁ। অডিশ্যন যেতিয়া দিছোঁ নাটকৰ প্ৰথম, ভিতৰলৈ সোমাই গ'লোঁ, একোতো বাহিৰৰ পৰা নেদেখি আৰু কোন আছে ভিতৰ বিচাৰক। সোমাই আহিলোঁ, ৰোল নম্বৰটো ক'ব লাগে, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ক'ব লাগে। মোৰ পৰিছিলে 44। তাৰপিছত ক'লে আপোনাৰ সন্মুখতে বৰালি মাছ থোৱা আছে, বাচক। নাটকৰ অডিশ্যনৰ কথা কৈ আছোঁ দেই। মই তেতিয়ালৈকে মানে বৰালি মাছৰ বাকলি থাকে নাথাকে নাজানো দেই। গতিকে মই মানে মনৰ ভিতৰতে বঠিখন লৈ বহি গ'লোঁ আৰু এঙাৰ চেঙাৰ লৈ বহি, ইছৰাম ইমান এইবোৰ বাকলি ইমান একো পাৰাই নাই, এনেকুৱা মাছ মানে বাকলি থকা মাছ আনিবলৈ ইমান মানা কৰি দিলোঁ মানুহজনক, কথা শুনি নাপায়, মোৰ কষ্টটো বুজি নাপায়। এই এমাহ এইহাল ল'ৰা ছোৱালী জন্ম দি লৈছে, জন্ম দি পেলাই তাৰপাছত মানে মই এতিয়া মাছ বাচিব লাগে, ইপিনে চৌকা মুচিব লাগে, ইপিনে শাহুক দৰৱ দিব লাগে। উহ ৰাম, মই কি কৰিম, কেলে যে মই এই মানুহটোলৈ বিয়া হৈছিলোঁ নহয়, উহ ৰাম 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 এই বুলি মানে কৈ মাছ বাচিছোঁ তাৰপৰা হ'ল আৰু
আৰু দুটামান দিছিল বাৰু, সেইকেইটা কৰিছোঁ আৰু স্ক্ৰিপ্টটো পঢ়িব দিছিল দেই। সেইবোৰ কৈ মেলি ওলাই আহিলোঁ আৰু আহি পেলাই মানে বৰ ভাল হৈছে আৰু মই মানে সন্তুষ্ট আৰু দেই। আহি পেলাই মাক কৈছোঁ, মা জানা এনেকৈ এইকেইটা সুধিছিলে, মই ক'লোঁ আৰু কি কৰিলি মায়ে সুধিছে আৰু কিনো ক'লি, মই ক'লোঁ এনেকৈ মায়ে মূৰে কপালে হাত দিছে, বৰালি মাছৰ বাকলি নাথাকে। তাতেই ফেল। সেয়া হ'ল কথা। এতিয়া কথাটো হ'ল মই অভিজ্ঞতাওতো ক'লোৱেই আৰু লগতে মই সংলাপটিও তাৰ মাজতেই দাঙি ধৰিলোঁ। খন্তেক সময়ৰ আগতে জোনালীয়েও ক'লে, মামণিবায়ো ক'লে, নিভায়ো কৈছে যে আচলতে আমি সকলোৱে অনুষ্ঠান কৰি থাকোঁ, কিন্তু একেলগে লগ পোৱাৰ সুযোগটো আমি খুব কমেই পাওঁ। আৰু এই চেগতে আচলতে ৰুণাকো ধন্যবাদ জনাব লাগিব যে আমাৰ আটাইখিনিকে আজি গোটাই মেলি আনি, তথাপিও চব কামৰ মাজতে সকলো ব্যস্ত হৈ থাকে, সকলোকে মাতি মাইক্ৰফোনৰ সন্মুখত বহুৱাইছেহি। এতিয়া ৰুণাৰ জৰিয়তে হয়তো আজি শ্ৰোতাসকলে আমাৰ অনুষ্ঠান যিসকলে শুনি আছে, আমাৰ মনৰ খবৰ সকলোৱে পালে। ৰুণাই আমাৰ মনৰ খবৰ ল'লে ঠিকেই, কিন্তু আমিতো ৰুণাৰ মনৰ খবৰ ল'ব লাগিব। ৰুণাকো সুধিছোঁ, তোমাৰো বহুদিনীয়া অভিজ্ঞতা, আইদেউৰ বুলনিৰ সৈতে তুমি জড়িত হৈ আছা। কোৱাচোন তোমাৰ মনৰ অনুভৱ আজি এই বছৰটোৰ শেষ দিনটোত। নিশ্চয়, মই 2012 বৰ্ষত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত হৈছিলোঁ। সৰুৰে পৰাই ৰেডিঅ' শুনি খুবেই ভাল পাওঁ আৰু সঁচাকৈ ক'বলৈ গ'লে মই ইয়াত বহু কেইগৰাকী জ্যেষ্ঠ ব্যক্তিক লগ পাইছোঁ। প্ৰথমতে আহোঁতে হয়তো মোৰ শব্দৰ উচ্চাৰণ একেবাৰেই ভাল নাছিলে। আমি যিহেতু যোৰহাটৰ হয়, তেতিয়া মোৰ ৰটো নুফুটিছিলে। এতিয়া চাগে নিশ্চয় শ্ৰোতাসকলে গম পাইছে ফুটে বুলি ৰটো। এডিটিং কৰিবলৈ শিকিলোঁ, তাৰপিছত কথা কোৱাৰ যিটো কথনশৈলী সেয়াও শিকিলোঁ, এতিয়াও শিকি আছোঁ। যিখিনি শিকিছোঁ জ্যেষ্ঠজনৰ পৰাই শিকিছোঁ। আৰু আমি এইখিনিতে শ্ৰোতাসকলক এটা কথা এইখিনিতে জনাই থ'ব খুজিছোঁ, হয়তো বহু শ্ৰোতাই জানে যে এসময়ৰ লতাশিল বিহু সন্মিলনীৰ বিহুৰাণী আছিল আমাৰ ৰুণা। আজি যদি আমি এই বছৰ শেষৰটো দিনত অকণমান বিহু নুশুনো, মোৰ এতিয়া মনলৈ আহিছে মোৰ দেউতাই এটা গীত লিখিছিলে, মই অকণমান চেষ্টা কৰিম দেই। চেনি লম চিৰা লম মৰম জান, কাগজতে বান্ধি ল'ম, কাগজতে বান্ধি ল'ম, ইকৰা পাতেৰে মৰম জান, আমি নাও সাজি ল'ম, আমি নাও সাজি ল'ম, বিৰিণাৰ পাতেৰে যে সাজিম আমাৰ প্ৰজাতি যে, দুয়ো অবলা অকলে নিজানত মৰম জান, আমি নাও সাজি ল'ম, আমি ঘৰ সাজি ল'ম দে। মাজে মাজে মোৰ হয়তো চাগে শব্দ ইফাল সিফাল হৈছে, মই বহুত বছৰ তেনেকৈ পৰিৱেশন কৰাই নাই। মোৰ দেউতাই লিখিছিলে এইটো গীত গামখাৰু বুলি এটি কেছেটত, আৰু মই মানে অকণমান মনত পেলাই আজি গুণগুণাই দিছোঁ। মোৰ দেউতা স্বৰ্গীয় বলিন চন্দ্ৰ বৰা, 2022 চনত তেখেত সমাজৰ পৰা নোহোৱা হৈ গ'ল। আৰু শেষত এটা কথা মই ক'বলৈ বিচাৰিছোঁ, কাম কৰি থাকোঁতে ইগৰাকী সিগৰাকীক ফোন কৰি এইটো কি হ'ব, কেনেকৈ কৰিম, এইবোৰ আমি কথা পাতি থাকোঁ। আমি লগ নোপোৱা যেন নালাগে, কিন্তু এনেকৈ আমি খুব কমেই লগ হওঁ। আজি যেনেকৈ আমি লগ হৈছোঁ, ইমান ভাল লাগিছে, বুজাব নোৱাৰা এটা অভিজ্ঞতা। আৰু বছৰৰ শেষত এইটোও এটা মানে বহুত ডাঙৰ প্ৰাপ্তি। এই বছৰটো খুব ভাল লাগিল আজি। এতিয়া আমাৰ সময় ইংগিত দিছে, আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল আৰু নতুন বছৰক আদৰিবৰ আৰু মাত্ৰ কিছু ক্ষণ। গতিকে আমি সমূহ শ্ৰোতালৈ আমাৰ আইদেউৰ বুলনিৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।